নমস্কাৰ বন্ধু বান্ধৱীসকল, সুপ্ৰভাত। স্বাধীনতা দিৱসৰ আটাইলৈকে হিয়াভৰা শুভেচ্ছা থাকিল। আজিৰ আমি এই ভিডিঅ'টোত আৰম্ভ কৰিবলৈ ওলাইছোঁ যোৱা সপ্তাহটোত বাতৰি চৰ্চাত থকা অতিকৈ গুৰুত্বপূৰ্ণ 40টা MCQ। গতিকে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। ৰাম সুভাষ সিং হেজ বিন এপইণ্টেড চিফ ছেক্ৰেটাৰী অফ হুইচ ষ্টেট? ৰাম সুভাষ সিঙক কোনখন ৰাজ্যৰ মুখ্য সচিব হিচাপে নিয়োগ কৰা হৈছে? অপশ্যনবোৰ আছে হিমাচল প্ৰদেশ, অন্ধ্ৰ প্ৰদেশ, তেলেংগানা আৰু উত্তৰাখণ্ড। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 1 হিমাচল প্ৰদেশ। ৰাম সুভাষ সিঙক হিমাচল প্ৰদেশৰ মুখ্য সচিব হিচাপে নিয়োগ কৰা হৈছে। নেক্সট কুৱেশ্যন, হু ইজ দ্য চেয়াৰপাৰ্চন অফ দ্য নেশ্যনেল কমিশ্যন ফৰ উইমেন? ৰাষ্ট্ৰীয় মহিলা আয়োগৰ পুনৰবাৰ অধ্যক্ষ কোন হ'ল? অপশ্যনবোৰ আছে কমলা চলাৰিয়া, ৰেখা শৰ্মা, আয়ুষী মিত্তল আৰু ৰেখা মেনন। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 2 ৰেখা শৰ্মা। ৰাষ্ট্ৰীয় মহিলা আয়োগৰ পুনৰবাৰ অধ্যক্ষ হ'ল ৰেখা শৰ্মা। নেক্সট কুৱেশ্যন, হুইচ IIT ইনষ্টিটিউট হেজ ডেভেলপড ইণ্ডিয়াছ ফাৰ্ষ্ট ইণ্ডিজিনাছ মটৰ ফৰ ই-ৰিক্সাছ? কোনখন IIT সংস্থানে ই-ৰিক্সাৰ বাবে ভাৰতৰ প্ৰথম স্বদেশী মটৰ বিকশিত কৰিছে? অপশ্যনবোৰ আছে IIT মাদ্ৰাছ, IIT ইন্দোৰ, IIT ৰুৰকি আৰু IIT মুম্বাই। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 1 IIT মাদ্ৰাছ। IIT মাদ্ৰাছে ই-ৰিক্সাৰ বাবে ভাৰতৰ প্ৰথম স্বদেশী মটৰ বিকশিত কৰিছে। নেক্সট কুৱেশ্যন, হুইচ ডেট ইজ চেলিব্ৰেটেড এজ আগষ্ট ক্ৰান্তি দিৱস এভৰি ইয়াৰ ইন ইণ্ডিয়া? ভাৰতত প্ৰত্যেক বছৰে কোনটো তাৰিখত আগষ্ট ক্ৰান্তি দিৱস হিচাপে পালন কৰা হয়? অপশ্যনবোৰ আছে 7 আগষ্ট, 8 আগষ্ট, 9 আগষ্ট আৰু 10 আগষ্ট। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 2 8 আগষ্ট। 8 আগষ্ট তাৰিখে আগষ্ট ক্ৰান্তি দিৱস হিচাপে পালন কৰা হয়। নেক্সট কুৱেশ্যন, হু বিকেম দ্য নিউ মেম্বাৰ অফ দ্য কোৱেলিশ্যন ফৰ ডিজাষ্টাৰ ৰেজিলিয়েণ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ ইন আগষ্ট 2021? 2021 আগষ্টত কোৱেলিশ্যন ফৰ ডিজাষ্টাৰ ৰেজিলিয়েণ্ট ইনফ্ৰাষ্ট্ৰাকচাৰৰ নতুন সদস্য কোন হ'ল? অপশ্যনবোৰ আছে আমেৰিকা, জাপান, বাংলাদেশ আৰু শ্ৰীলংকা। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 3 বাংলাদেশ। বাংলাদেশৰ ৰাজধানী হ'ল ঢাকা। নেক্সট কুৱেশ্যন, ৰিচেণ্টলি দ্য ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট পেনেল ৰিকমেণ্ডেড টু ৰিনেগচিয়েট দ্য ইণ্ডাছ ৱাটাৰ ট্ৰিটি উইথ হুইচ কাউণ্ট্ৰি টু এড্ৰেছ দ্য এফেক্ট অফ ক্লাইমেট চেঞ্জ? অলপতে ভাৰতীয় সংসদ পেনেলে জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ দূৰ কৰিবৰ বাবে কোনখন দেশৰ লগত ইণ্ডাছ ৱাটাৰ ট্ৰিটি পুনৰ আলোচনা কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে? অপশ্যনবোৰ আছে চাইনা, আফগানিস্তান, পাকিস্তান আৰু বাংলাদেশ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 3 পাকিস্তান। নেক্সট কুৱেশ্যন, হাউ মেনি প্ৰধানমন্ত্ৰী ভাৰতীয় জনৌষধি কেন্দ্ৰছ হেভ বিন অপেন্ড বাই দ্য গভৰ্ণমেণ্ট? চৰকাৰে কিমানটা প্ৰধানমন্ত্ৰী ভাৰতীয় জনৌষধি কেন্দ্ৰ খোলে? অপশ্যনবোৰ আছে 6000, 7000, 8000 আৰু 9000। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 3 8000টা। নেক্সট কুৱেশ্যন, হুইচ পলিটিকেল পাৰ্টিজ লিডাৰ জৱাহৰ চৰকাৰ হেজ ৰিচেণ্টলি বিন শ্বৰ্ন ইন এজ এ ৰাজ্যসভা মেম্বাৰ? অলপতে কোনটো পলিটিকেল পাৰ্টিৰ নেতা জৱাহৰ চৰকাৰে ৰাজ্যসভাৰ সদস্য ৰূপত শপত গ্ৰহণ কৰে? অপশ্যনবোৰ আছে অল ইণ্ডিয়া কংগ্ৰেছ, অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছ, ইণ্ডিয়ান তৃণমূল আৰু নান অফ দ্য এবভ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 2 অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছ। নেক্সট কুৱেশ্যন, ৰিচেণ্টলি হুইচ ষ্টেট হেজ বিকাম দ্য ফাৰ্ষ্ট ষ্টেট টু ৰিলিজ দ্য ফাৰ্ষ্ট নেশ্যনেল এডুকেশ্যন পলিচি 2020? অলপতে কোনখন ৰাজ্যই সৰ্বপ্ৰথম ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 জাৰি কৰা প্ৰথম ৰাজ্য হ'ল? অপশ্যনবোৰ আছে গুজৰাট, কেৰেলা, ৰাজস্থান আৰু কৰ্ণাটকা। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 4 কৰ্ণাটকা। নেক্সট কুৱেশ্যন, হুইচ মেডেল হেজ বিন ওন বাই ইণ্ডিয়ান ৰেছলাৰ বজৰং পুনিয়া ইন টকিঅ' অলিম্পিক্স 2020? টকিঅ' অলিম্পিক 2020ত ভাৰতীয় মল্লযুঁজাৰু বজৰং পুনিয়াই কোনটো পদক জিকিলে? অপশ্যনবোৰ আছে গ'ল্ড, চিলভাৰ, ব্ৰঞ্জ আৰু ওপৰৰ এটাও নহয়।
শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 3 ব্ৰঞ্জ। হু হেজ বিকাম দ্য নিউ প্ৰাইম মিনিষ্টাৰ অফ নেপাল? নেপালৰ নতুন প্ৰধানমন্ত্ৰী কোন হ'ল? অপশ্যনবোৰ আছে শ্বেৰবাহাদুৰ দেউবা, কে পি শৰ্মা অলি, কে পালানিস্বামী আৰু আৰ কে অলি। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 2 কে পি শৰ্মা অলি। নেপালৰ ৰাজধানী হ'ল কাঠমাণ্ডু, কাৰেঞ্চি হ'ল নেপালিছ ৰুপি, ৰাষ্ট্ৰপতি হ'ল বিদ্যা দেৱী ভাণ্ডাৰী আৰু প্ৰধানমন্ত্ৰী হ'ল কে পি শৰ্মা অলি। নেক্সট কুৱেশ্যন, ইণ্ডিয়ান নেভি কণ্ডাক্টেড বাইলেটাৰেল এক্সাৰচাইজ জায়েদা তালৱাৰ 2021 উইথ হুইচ কাউণ্ট্ৰিজ নেভি? ভাৰতীয় নৌসেনাই কোনখন দেশৰ নৌসেনাৰ লগত দ্বিপক্ষীয় অভ্যাস জায়েদ তালৱাৰ 2021 কৰিছে? অপশ্যনবোৰ আছে ছাউদি আৰবিয়া, ইউনাইটেড আৰব এমিৰেটছ, ইৰাণ আৰু ওমান। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 2 ইউনাইটেড আৰব এমিৰেটছ। ইউনাইটেড আৰব এমিৰেটছৰ কেপিটেল হ'ল আবু ধাবি, অফিচিয়েল লেংগুৱেজ হ'ল আৰবিক, প্ৰেচিডেণ্ট হ'ল খালিফা বিন জায়েদা আল নাহয়ান, প্ৰাইম মিনিষ্টাৰ আৰু ভাইচ প্ৰেচিডেণ্ট হ'ল মহম্মদ বিন ৰাছিদ আল মাকটুম, কাৰেঞ্চি হ'ল UAE দিৰাম। নেক্সট কুৱেশ্যন, হুইচ কাউণ্ট্ৰি হেজ ওন দ্য মষ্ট মেডেলছ ইন টকিঅ' অলিম্পিকছ 2020? টকিঅ' অলিম্পিক 2020ত কোনখন দেশে সকলোতকৈ বেছি পদক জিকিছে? অপশ্যনবোৰ আছে চাইনা, ইণ্ডিয়া, আমেৰিকা আৰু অষ্ট্ৰেলিয়া। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 3 আমেৰিকা। আমেৰিকাই টোটেল 133টা মেডেল জিকিছে। ইয়াৰে 39টা গ'ল্ড, 41টা চিলভাৰ, 33টা ব্ৰঞ্জ মেডেল জিকিছে। দ্বিতীয় স্থানত আছে চাইনা। চাইনাই 88টা মেডেল জিকিছে। ইয়াৰে গ'ল্ড হ'ল 38টা, চিলভাৰ হ'ল 32টা আৰু ব্ৰঞ্জ হ'ল 18টা। জাপানে টোটেল 58টা মেডেল জিকিছে। ইয়াৰে 27টা গ'ল্ড, 14টা চিলভাৰ আৰু 17টা ব্ৰঞ্জ। ভাৰতৰ ৰেংক হ'ল 48। টোটেল মেডেল জিকিছে 7টা, এটা গ'ল্ড, 2টা চিলভাৰ আৰু 4টা ব্ৰঞ্জ। নেক্সট কুৱেশ্যন, হু হেজ বিন এপইণ্টেড বাই দ্য উত্তৰাখণ্ড গভৰ্ণমেণ্ট এজ দ্য ব্ৰেণ্ড এম্বেচেডৰ অফ উইমেন এম্পাৱাৰমেণ্ট এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট? উত্তৰাখণ্ড চৰকাৰে কাক মহিলা সবলীকৰণ আৰু শিশু বিকাশৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে নিয়োগ কৰিছে? অপশ্যনবোৰ আছে বীণা গুপ্তা, বন্দনা কাটাৰিয়া, তানুজা সিং আৰু সৃষ্টি গোস্বামী। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 2 বন্দনা কাটাৰিয়া। নেক্সট কুৱেশ্যন, হুইচ এডমিনিষ্ট্ৰেশ্যন হেজ এবলিছড দ্য ৰিকুৱাৰমেণ্ট অফ ইনাৰ লাইন পাৰ্মিট ফৰ ইণ্ডিয়ান চিটিজেন? কোনটো প্ৰশাসনে ভাৰতীয় নাগৰিকৰ বাবে ইনাৰ লাইন পাৰ্মিটৰ আৱশ্যকতা সমাপ্ত কৰিলে? অপশ্যনবোৰ আছে ৰাঞ্চি এডমিনিষ্ট্ৰেশ্যন, লাডাখ এডমিনিষ্ট্ৰেশ্যন, দিল্লী এডমিনিষ্ট্ৰেশ্যন আৰু নাগালেণ্ড এডমিনিষ্ট্ৰেশ্যন। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 2 লাডাখ এডমিনিষ্ট্ৰেশ্যন। নেক্সট কুৱেশ্যন, অন হুইচ অফ দ্য ফলোইং ডেট নাগাচাকি ডে ইজ অবজাৰ্ভড? তলত উল্লেখ কৰা কোনটো তাৰিখত নাগাচাকি দিৱস হিচাপে পালন কৰা হয়? অপশ্যনবোৰ আছে 5 আগষ্ট, 6 আগষ্ট, 8 আগষ্ট আৰু 9 আগষ্ট। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 4 9 আগষ্ট। নেক্সট কুৱেশ্যন, হু হেজ ৰিলিজড দ্য নেশ্যনেল লিগেল ছাৰ্ভিচ অথৰিটি অফ ইণ্ডিয়াছ মোবাইল এপ? ভাৰতীয় ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণৰ মোবাইল এপ কোনে জাৰি কৰিছে? অপশ্যনবোৰ আছে থাৱৰচেণ্ড গেহলট, নৰেন্দ্ৰ মোদী, NV ৰামানা আৰু সৰ্বানন্দ সোণোৱাল। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 3 NV ৰামানা। নেক্সট কুৱেশ্যন, হুৱেন ইজ ৱৰ্ল্ড বায়'ফুৱেল ডে চেলিব্ৰেটেড এভৰি ইয়াৰ? প্ৰতি বছৰে বিশ্ব জৈৱ ইন্ধন দিৱস হিচাপে কেতিয়া পালন কৰা হয়? অপশ্যনবোৰ আছে 9 আগষ্ট, 10 আগষ্ট, 11 আগষ্ট আৰু 12 আগষ্ট। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 2 10 আগষ্ট। নেক্সট কুৱেশ্যন, হুইচ অলিম্পিয়ান ফুটবলাৰ পাষ্ট এৱে ৰিচেণ্টলি? অলপতে কোনটো অলিম্পিয়ান ফুটবলাৰৰ নিধন হ'ল? অপশ্যনবোৰ আছে মনোজ বাগচি, সন্তোষ বানী, বিষ্ণু মণ্ডল আৰু শংকৰ সুব্ৰমণিয়াম। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 4 শংকৰ সুব্ৰমণিয়াম। নেক্সট কুৱেশ্যন, গো ফাৰ্ষ্ট এয়াৰলাইন কোম্পানী হেজ এনাউন্সড টু গিভ ফ্ৰী এয়াৰ ট্ৰেভেল ফৰ হাউ মেনি ইয়াৰ্ছ টু দ্য মেডেল উইনাৰ্ছ ইন দ্য অলিম্পিক্স? গো ফাৰ্ষ্ট এয়াৰলাইন কোম্পানীয়ে অলিম্পিক পদক জিকা খেলুৱৈক কিমান বছৰলৈকে বিনামূলীয়া যাত্ৰা
প্ৰদান কৰাৰ ঘোষণা কৰিছে? অপশ্যনবোৰ আছে 4 বছৰ, 5 বছৰ, 6 বছৰ আৰু 7 বছৰ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 2, 5 বছৰ। ৱৰ্ল্ড লায়ন ডে ইজ চেলিব্ৰেটেড অন হুইচ ডে? বিশ্ব সিংহ দিৱস কোনটো দিনত পালন কৰা হয়? অপশ্যনবোৰ আছে 12 মাৰ্চ, 25 এপ্ৰিল, 10 আগষ্ট আৰু 11 আগষ্ট। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 3, 10 আগষ্ট। নেক্সট কুৱেশ্যন, হুইচ ষ্টেট গভৰ্ণমেণ্ট হেজ লঞ্চড আউট অফ পকেট ট্ৰিটমেণ্ট স্কিম? আউট অফ পকেট ট্ৰিটমেণ্ট স্কিম কোনখন ৰাজ্য চৰকাৰে আৰম্ভ কৰিছে? অপশ্যনবোৰ আছে কেৰেলা, ৱেষ্ট বেংগল, মেঘালয় আৰু ৰাজস্থান। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 3, মেঘালয়। মেঘালয়ৰ ৰাজধানী হ'ল শ্বিলং। গভৰ্ণৰ হ'ল সত্যপাল মালিক। চিফ মিনিষ্টাৰ হ'ল কনৰেড চাংমা আৰু চিফ জাষ্টিছ হ'ল বিশ্বনাথ চমাদাৰ। নেক্সট কুৱেশ্যন, হুইচ ষ্টেট হেজ চেলিব্ৰেটেড হাৰ্লি ফেষ্টিভেল অন 8 আগষ্ট 2021? 8 আগষ্ট 2021 কোনখন ৰাজ্যই হৰেলি উৎসৱ পালন কৰিছে? অপশ্যনবোৰ আছে ছত্তীশগড়, আসাম, মেঘালয় আৰু অৰুণাচল প্ৰদেশ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 1, ছত্তীশগড়। নেক্সট কুৱেশ্যন, দ্য চিফ মিনিষ্টাৰ অফ হুইচ ষ্টেট হেজ লঞ্চড ই-নগৰ মোবাইল এপ? কোনখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ই-নগৰ মোবাইল এপ আৰম্ভ কৰিছে? অপশ্যনবোৰ আছে মেঘালয়, বিহাৰ, গুজৰাট আৰু ঝাৰখণ্ড। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 3, গুজৰাট। গুজৰাটৰ ৰাজধানী হ'ল গান্ধীনগৰ। গভৰ্ণৰ হ'ল শ্ৰী আচাৰ্য দেৱ ব্ৰাট। চিফ মিনিষ্টাৰ হ'ল শ্ৰী বিজয়ভাই আৰ ৰূপানী। নেক্সট কুৱেশ্যন, এ বুক টাইটেল হাউ দ্য আৰ্থ গট ইটছ বিউটি হেজ বিন লঞ্চড। হু হেজ ৰিটেন দিছ বুক? হাউ দ্য আৰ্থ গট ইটছ বিউটি নামৰ কিতাপখন প্ৰকাশ হৈছে। এই কিতাপখন কোনে লিখিছে? অপশ্যনবোৰ আছে সুধা মূৰ্তি, প্ৰিয়ংকা পাছপাণ্ডে, তাহিৰা খুৰানা আৰু বাৰিষা জৈন। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 1, সুধা মূৰ্তি। নেক্সট কুৱেশ্যন, হু হেজ বিন মেড দ্য ফাৰ্ষ্ট ব্ৰেণ্ড এম্বেচেডৰ অফ দ্য ইণ্টেৰিয়ৰ ব্ৰেণ্ড হোমলেণ্ড? ইণ্টেৰিয়ৰ ব্ৰেণ্ড হোমলেণ্ডৰ প্ৰথম ব্ৰেণ্ড এম্বেচেডৰ কাক বনাইছে? অপশ্যনবোৰ আছে ছলমান খান, বিৰাট কোহলি, অক্ষয় কুমাৰ আৰু মহেন্দ্ৰ সিং ধোনী। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 4, মহেন্দ্ৰ সিং ধোনী। নেক্সট কুৱেশ্যন, ৰিচেণ্টলি ইণ্টাৰনেট গভৰ্নেন্স ফৰাম 2020 উইল বি হোষ্টেড বাই? অলপতে ইণ্টাৰনেট গভৰ্নেন্স ফৰাম 2021 হোষ্ট কোনখন দেশে কৰিব? অপশ্যনবোৰ আছে ইণ্ডিয়া, জাপান, ৰাছিয়া আৰু চাইনা। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 1, ইণ্ডিয়া। নেক্সট কুৱেশ্যন, অনুপমা শ্যাম হেজ পাছড এৱে ৰিচেণ্টলি। হু ৱাজ হি? অলপতে অনুপম শ্যামৰ নিধন হ'ল। তেওঁ কোন আছিল? অপশ্যনবোৰ আছে এক্টৰ, ছিংগাৰ, ৰাইটাৰ আৰু প্ৰডিউচাৰ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 1, এক্টৰ। নেক্সট কুৱেশ্যন, হুৱেৰ উইল দ্য 7th এডিশ্যন অফ ইণ্টাৰনেশ্যনেল আৰ্মি গেমছ বি হেল্ড? আন্তঃৰাষ্ট্ৰীয় সেনা খেলৰ 7ম সংস্কৰণ ক'ত আয়োজন হ'ব? অপশ্যনবোৰ আছে ব্ৰিটেইন, ৰাছিয়া, জাৰ্মানী আৰু ইণ্ডিয়া। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 2, ৰাছিয়া। নেক্সট কুৱেশ্যন, হুইচ ইউনিয়ন টেৰিটৰী ইজ ডেভেলপড এন অনলাইন প্লেটফৰ্মছ টু প্ৰমোট টুৰিজিম? কোনখন কেন্দ্ৰীয় শাসিত প্ৰদেশে পৰ্যটন বঢ়োৱাৰ বাবে অনলাইন প্লেটফৰ্ম বিকশিত কৰিছে? অপশ্যনবোৰ আছে দিল্লী, ছত্তীশগড়, লাডাখ আৰু আন্দামান এণ্ড নিকোবৰ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 1, দিল্লী। হুইচ ডে ইজ চেলিব্ৰেটেড অল অভাৰ দ্য ৱৰ্ল্ড অন 12 আগষ্ট? 12 আগষ্টত সম্পূৰ্ণ পৃথিৱীত কোনটো দিৱস হিচাপে পালন কৰা হয়? অপশ্যনবোৰ আছে ইণ্টাৰনেশ্যনেল ষ্টুডেণ্টছ ডে, ইণ্টাৰনেশ্যনেল এডুকেশ্যন ডে, ইণ্টাৰনেশ্যনেল ইউথ ডে, ইণ্টাৰনেশ্যনেল য়োগা ডে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 3, ইণ্টাৰনেশ্যনেল ইউথ ডে। নেক্সট কুৱেশ্যন, আল মাহদ আল হিন্দী 2021 এক্সাৰচাইজ হেজ বিন অৰ্গেনাইজড বিটুইন ইণ্ডিয়া এণ্ড হুইচ কাউণ্ট্ৰি? ভাৰত আৰু কোনখন দেশৰ মাজত আল মাহদ আল হিন্দী
2021 অভ্যাসৰ আয়োজন কৰা হৈছে। অপশ্যনবোৰ আছে জাপান, ইৰাণ, ইৰাক আৰু ছাউদি আৰবিয়া। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 4 ছাউদি আৰবিয়া। নেক্সট কুৱেশ্যন, হু হেজ বিন চিলেক্টেড বাই RBI ফৰ দ্য বেংকিং ফ্ৰড এৱাৰনেছ কেম্পেইন? বেংকিং ফ্ৰড জাগৰুকতা অভিযানৰ বাবে RBIৰ দ্বাৰা কাক বাছনি কৰা হৈছে? অপশ্যনবোৰ আছে বিৰাট কোহলি, নীৰজ চোপ্ৰা, বজৰং পুনিয়া আৰু PV সিন্ধু। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 2 নীৰজ চোপ্ৰা। নেক্সট কুৱেশ্যন, হাউ মাছ পেনাল্টি উইল দ্য বেংকছ হেভ টু পে ফৰ ৰানিং আউট অফ কেছ ইন ATM? ATMত কেছ শেষ হ'লে বেংকক কিমান টকাৰ জৰিমনা দিব লাগিব? অপশ্যনবোৰ আছে 10,000, 15,000, 20,000 আৰু 30,000। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 1 10,000। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য ৰেংক অফ ইণ্ডিয়া ইন দ্য গ্ল'বেল ইউথ ডেভেলপমেণ্ট ইণ্ডেক্স 2020? গ্ল'বেল ইউথ ডেভেলপমেণ্ট ইণ্ডেক্স 2020ত ভাৰত কোনটো স্থানত আছে? অপশ্যনবোৰ আছে 181, 122, 148 আৰু 82। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 2 122। নেক্সট কুৱেশ্যন, হু হেজ বিকাম দ্য ফাৰ্ষ্ট ভাইচ প্ৰেছিডেণ্ট অফ ইৰাণ? ইৰাণৰ প্ৰথম উপৰাষ্ট্ৰপতি কোন হ'ল? অপশ্যনবোৰ আছে মহম্মদ মোকৱেৰ, ইমৰান খান, ইব্ৰাহিম ৰাইচি আৰু মহম্মদ বিন ছালমান। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 1 মহম্মদ মোকবাৰ। নেক্সট কুৱেশ্যন, হুইচ ষ্টেট হেজ ওন 7 নেশ্যনেল এৱাৰ্ডছ আণ্ডাৰ বন ধন যোজনা? বন ধন যোজনাৰ অধীনত কোনখন ৰাজ্যই 7টা ৰাষ্ট্ৰীয় পুৰস্কাৰ জিকি যায়? অপশ্যনবোৰ আছে আসাম, মেঘালয়, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 3 নাগালেণ্ড। নেক্সট কুৱেশ্যন, হুইচ ষ্টেট হেজ এনাউন্সড দ্য ৰাজীৱ গান্ধী এৱাৰ্ড ফৰ IT ছেক্টৰ? কোনখন ৰাজ্যই IT ক্ষেত্ৰৰ বাবে ৰাজীৱ গান্ধী পুৰস্কাৰ দিব বুলি ঘোষণা কৰিছে? অপশ্যনবোৰ আছে কৰ্ণাটকা, কেৰেলা, মহাৰাষ্ট্ৰ আৰু তামিলনাডু। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 3 মহাৰাষ্ট্ৰ। নেক্সট কুৱেশ্যন, হু হেজ বিকাম দ্য চিফ ইনফৰমেশ্যন অফিচাৰ অফ য়েছ বেংক? য়েছ বেংকৰ মুখ্য সূচনা অধিকাৰী কোন হ'ল? অপশ্যনবোৰ আছে মহেশ ৰামামূৰ্তি, ৰাহুল সচদেৱা, অনিল অগ্নিহোত্ৰী আৰু মহেশ ভৰদ্বাজ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 1 মহেশ ৰামামূৰ্তি। নেক্সট কুৱেশ্যন, হু হেজ ষ্টাৰ্টেড দ্য নেশ্যনেল এডিবল অইল মিছন অইল পাম্প? ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পাম্প কোনে আৰম্ভ কৰিছে? অপশ্যনবোৰ আছে অমিত শ্বাহ, ৰাজনাথ সিং, ধৰ্মেন্দ্ৰ প্ৰসাদ প্ৰধান আৰু নৰেন্দ্ৰ মোদী। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 4 নৰেন্দ্ৰ মোদী। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ। আপোনাৰ দিনটো শুভ হওক।